নৃত্য ঢোল বাদনেৰে শ্ৰমিক ৰাইজে বিপুল আদৰণি। ৰাজস্থান জয়পুৰত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা 2024 বৰ্ষৰ ৱাকো ইণ্ডিয়া কিক বক্সিং চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ মাকুম হাবজান চাহ বাগিচাৰ নিবাসী তথা ৱাকো ইণ্ডিয়া কিক বক্সিঙৰ প্ৰশিক্ষক ভৰত কৰ্মকাৰৰ দলটিয়ে অসমৰ হৈ প্ৰতিনিধিত্ব কৰি প্ৰায় 20খনমান ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি হাবজান চাহ বাগিচাৰ স্মৃতিৰেখা কৰ্মকাৰ আৰু স্মৃতি কৰ্মকাৰে সোণৰ পদক লাভ কৰাৰ লগতে প্ৰশিক্ষক ভৰত কৰ্মকাৰে ৰেফাৰী হিচাপে ট্ৰফি লাভ কৰি হাবজান চাহ বাগিচাখনৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কৰাই আনিবলৈ সক্ষম হয়। খেলুৱৈৰ দলটি নিজ বাগিচাখনত উপস্থিত হোৱাৰ লগে লগেই কনিষ্ঠজনৰ পৰা জ্যেষ্ঠ সকলোৱে গামোচা পিন্ধাই মুখ মিঠা কৰি ঝুমুৰ নৃত্যৰে খেলুৱৈৰ দলটিক বিপুল আদৰণি জনোৱা দেখা যায়। তাৰে কিছু দৃশ্য আপোনালোকলৈ আগবঢ়ালো। আজি মোক খুবেই ভাল লাগিছে আৰু আমাৰ হাবজান চাহ বাগিচাৰ সকলো ভাই ভনীহঁতে শ্ৰমিক ৰাইজহঁতে আজি মোক ইমান আদৰ কৰিছে যে আজি আমি মোৰ দুজন ষ্টুডেণ্ট স্মৃতিৰেখা কৰ্মকাৰ স্মৃতি কৰ্মকাৰ আৰু মই নেশ্যনেল খেলত ৰেফাৰী হিচাপে আজি বিজয় লাভ কৰি আহিছোঁ। ৱাকো ইণ্ডিয়া কিক বক্সিং নেশ্যনেল কিক বক্সিঙত ৰাজস্থান জয়পুৰৰ পৰা তাতে খেলখনত কমেও 15-20টা ষ্টেটৰ খেলুৱৈ আছিলে। সেই খেলখনত প্ৰথম পুৰস্কাৰ হিচাপে গ্ৰুপৰ হিচাপে মণিপুৰ প্ৰথম পুৰস্কাৰ লাভ কৰিলে। ছেকেণ্ড পজিশ্যন আমাৰ অসমবাসী এই আসাম আৰু থাৰ্ড হ'ল কেৰেলা। আমি মোৰ ষ্টুডেণ্ট হিচাপে স্মৃতিৰেখা কৰ্মকাৰ স্মৃতি কৰ্মকাৰে গ'ল্ড মেডেল লাভ কৰিলে আৰু মই তাতেই ৰেফাৰী কৰিবৰ জেগা পালোঁ আৰু ৰেফাৰী ভাল কৰাৰ হিচাপে মোক এখন চাৰ্টিফিকেট দিয়া হ'ল আৰু এই ট্ৰফি। আজি মোক বহুত ভাল লাগিছে। যদি আমাৰ শ্ৰমিক ৰাজ্যৰ সকলোৱে যদি বুজে আমাৰ এই খেল কি বস্তু, খেললৈ যদি চবেই আগলৈ যাব পাৰিব, মা বাপেকে চবেই এই ক্ষেত্ৰতে নিজৰ ল'ৰা ছোৱালীক লিখা পঢ়াৰ ক্ষেত্ৰতো কাৰাটে কম্ফু বা যি ধৰণৰ অকল কাৰাটে কম্ফুৱে নহয়, হকী হওক বা ক্ৰিকেট হওক বা ফুটবল হওক, যিকোনো খেল ক্ষেত্ৰত আগলৈ যাতে যাব লাগে আৰু নিজৰ বাগানেই নহয় অকল আমাৰ অসমটোকে নাম কৰিব লাগে। আজি মোক বহুত ভাল লাগিলে যে আমাৰ হাবজানবাসী ৰাইজে মোক ইমান ভালকৈ ইমান সমৰ্থন জনাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো আমাৰ ক্ৰীড়া জগতৰ কাৰণে বহুত মানে আমাৰ হাবজান হৈ পেলাই বহুত ভাল এটা গৌৰৱৰ হেৰি কঢ়িয়াই আনিছে। তো সেইটো কাৰণে আমি হাবজান SMS উন্নত হৈ পেলাই বা সকলো ৰাইজ হৈ পেলাই আমি সেইটো ইয়াক আমাৰ তিনিগৰাকী মানে আমাৰ তিনিজনক আমি একেই হাবজান হৈ পেলাই একেটা আমি গৌৰৱ জনাম যে আমাৰ হাবজানত যে ইমান এটা খেল জগতৰ কাৰণে মানে ভাল এটা পজিশ্যনত আহিছে বুলি আমি সেইটোৱে হেৰি কৰিম।